Hey guys, welcome back to my channel Yusuf's Update. চাওক আজি Yusuf's Update নতুন এটা ভিডিও লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছো। চাওক আজি মই আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছো নতুন ইনফৰমেটিভ তথা খুবই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত ভিডিও বনাবলৈ। চাওক আজি মই আপোনালোকক জনাবলৈ পাই খুশি হৈছো যে এইবাৰ 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব অৰ্থাৎ যিসকলে হায়াৰ সেকেন্ডাৰী পাছ আউট কৰিব আৰ্টছ সায়েন্স বা কমাৰ্চ ষ্ট্ৰীমৰ পৰা যিকোনো ষ্ট্ৰীমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ কি কৰিব পাছ আউট কৰিব সেই সকলে এইবাৰৰ যি সৰকাৰী স্কুটি স্কিম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম যে সেই স্কুটি স্কিমৰ অন্তৰ্গত হ'ব নে নাই বা হলে কেনেকৈ হ'ব আৰু সেই সম্পূৰ্ণ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিলাক কেনেকুৱা চাওক স্কুটি পাবলৈ হলে আপুনি হায়াৰ সেকেন্ডাৰীত পাৰ্সেন্টেজ কিমান পাব লাগিব এইবাৰ 2025 নিয়ম অনুসৰি সেই কথা মই এটো ভিডিওত আজি আলোচনা কৰিম আৰু ইয়াৰ পিছত যিসকল ষ্টুডেন্টছে নেকি প্ৰাইভেট ইনষ্টিটিউট বা ব্যক্তিগত খণ্ডৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল বা অৱতীৰ্ণ হৈছিল সেই সকল ছাত্ৰ ছাত্ৰীয়ে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে তেওঁলোকে স্কুটি পাব নে নাই আৰু এই স্কিমটোৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব নে অফলাইন আবেদন কৰিব লাগিব সেই কথাখিনিও মই এটো ভিডিওৰ জৰিয়তে আজি আলোচনা কৰিম আৰু প্ৰসেছখিনি মই গোটেইখিনি কৈ দিম আৰু ইয়াৰ পিছত এটা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম হেতু হল যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি হায়াৰ সেকেন্ডাৰী পাছ আউট কৰাৰ পিছত কি কৰে বিএ বিএসসি বা বিকম নপৰে বা তেনেকুৱা ধৰণৰ কি কোর্স নলয় পারে কি করে কোচিং করে বা ড্রপ আউট দি দিয়ে মানে বহি যায় একো কোর্স নকৰে তেনেকুৱা ছাত্ৰ ছাত্ৰী সকলে স্কুটি পাবনে নাই সেই বিষয়ে কিন্তু আলোচনা কৰিম সো চাওক ফার্স্ট অফ অল প্ৰজ্ঞান ভাৰতী স্কিম যি 2025 হয় তাৰ বিষয়ে চাই লম ইয়াৰ কাৰণে আপুনি কি কৰিব আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু চাওক তাত আপুনি মই সাৰ্চ কৰাৰ নিচিনাকৈ আপুনি সাৰ্চ বাৰত আহি টাইপ কৰিব প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2025 বুলি এনেকৈ সিম্পলি সাৰ্চ কৰি দিব চাওক এনেকৈ সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব আৰু সিম্পলি ইয়াত আপুনি স্ক্ৰল ডাউন হৈ অকমান তলত আহিব চাওক এটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আসাম সিম্পলি এই যেটো ওয়েবসাইট চাওক এই ওয়েবসাইটটোত আপুনি ক্লিক কৰিব লাগিব ইয়াত চাওক ইয়াত আমি চাব পাৰিম গাইডলাইনছ বিলাক কেনেকুৱা আছে চাওক সিম্পলি সব এনেকৈ সিম্পলি পিডিএফ টো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব চাওক সিম্পলি এনেকৈ ডাউনলোড কৰাৰ লগে লগে আপোনাৰ সন্মুখত পিডিএফ টো শো হৈ যাব আৰু ইয়াত আপুনি কি কৰিব পাৰিব চাওক এনেকৈ পিডিএফ টো খুল খোৱাৰ লগে লগে আপুনি সিম্পলি স্ক্ৰল ডাউন হৈ তলত আহিব আৰু চাওক ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমে পঢ়ি দিছো আপোনালোকে গোটেইখিনি বস্তু মনোযোগ দি শুনিব আৰু আপুনি যদি এলিজিবল হয় কমেন্ট সেকশনত জনাব আপুনি যদি স্কুটি পোৱাৰ যোগ্য হয় তো জনাই দিব চাওক ইয়াত প্ৰথমতে যেটো এ নম্বৰৰ মানে অপশন 8 কি কৈছে দা ষ্টুডেন্টস মাস্ট পাস the higher secondary final examination 2024 conducted by the Assam Higher Secondary Education Council চাওক ষ্টুডেন্টস টু হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব কোনটো কাউন্সিলৰ পৰা AHSEC বোৰ্ডৰ পৰা AHSEC কাউন্সিলৰ পৰা কি কৰিব লাগিব পাস আউট হ'ব লাগিব অন্য বোৰ্ডৰ পৰা যদি পাস আউট হয় সেই ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া নহয় ইয়াৰ পিছত সেকেন্ড যেটো ক্ৰাইটেৰিয়া হয় হেতু হল গাৰ্লছ ষ্টুডেন্টস মাস্ট সিকিউৰ 60% or more marks পাব লাগিব 60% বা তাতকৈ ওপৰত পাব লাগিব ছাত্ৰ ছাত্ৰীসকলে স্কুটি পাবলৈ হলে আৰু ইয়াৰ পিছত চাওক কৈছে বয় ষ্টুডেন্টস মাস্ট সিকিউৰ 75% or more marks আৰু লৰা সকলে কি পাব কিমান পাৰ্সেন্টেজ পাব লাগিব 75% বা তাতকৈ বেছি পাব লাগিব স্কুটি পাবলৈ হলে আৰু ইয়াৰ পিছত যেটো ক্ৰাইটেৰিয়া আছে হেতু কি কৈছে চাওক ষ্টুডেন্টস ইন দা বেটাৰমেন্ট এন্ড ৰিএপিয়াৰেন্স ক্যাটেগৰি আৰ নট এলিজিবল ফৰ দা স্কিম যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি বেটাৰমেন্ট দিয়ে বা ৰিএপিয়াৰেন্স দিয়ে নতুনকৈ পৰীক্ষা দিয়ে হায়াৰ সেকেন্ডাৰীত আৰু যদি নতুনকৈ পৰীক্ষা দি পেলাই যদি এলিজিবল হয় মাৰ্কছত পাৰ্সেন্টেজত তেওঁলোকক কিন্তু স্কুটি দিয়া নহব আৰু ইয়াৰ পিছত কি কৈছে ড্ৰপ আউট ষ্টুডেন্টস আৰ অলসো নট এলিজিবল ফৰ দা স্কিম যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ড্ৰপ দিয়া ছাত্ৰ ছাত্ৰীসকলে কিন্তু স্কুটি নাপাব ইয়াৰ পিছত কৈছে ষ্টুডেন্টস হ্যাভ টু ৰেসিডেন্স অফ দা ষ্টেট অফ আসাম আৰু ছাত্ৰ ছাত্ৰী গৰাকী কি হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যদি নহয় তেওঁলোকে কিন্তু স্কুটি লাভ নকৰে ইয়াৰ পিছৰ যেটো একেবাৰে শেষৰ ক্ৰাইটেৰিয়া হেতু হল ষ্টুডেন্টস মাস্ট কন্টিনিউ देयर স্টাডিজ বিয়ন্ড 10+2
মানে 10+2 কমপ্লিট কৰাৰ পিছতো বা হায়াৰ ছেকেণ্ডেৰী পাছড আউট হোৱাৰ পিছতো ছাত্ৰ ছাত্ৰী গৰাকীয়ে কি কৰিব লাগিব পঢ়া অৱস্থাত থাকিব লাগিব বা ষ্টাডি কন্টিনিউ কৰি থাকিব লাগিব তাৰ পিছতহে স্কুটি পাব ইয়াত কিন্তু এটা কথা ক্লিয়াৰ হয় যে ইয়াত কিন্তু কোচিং ষ্টুডেন্টছে নাপাব বুলি ডাইৰেক্ট মেনশ্যন কৰা নাই জাষ্ট কৈছে ষ্টাডি কন্টিনিউ কৰিব লাগিব সো এটো কি কয় এতিয়ালৈকে এটো কনফাৰ্মেশ্যন দিব নোৱাৰি সো যিয়ে নহওক এইখিনি আছিল ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত যদি ষ্টুডেন্টস হিচাপত তোমাক বুলি কৈছো যদি তোমাক তোমাৰ যদি ইয়াত এলিজিবিলিটি আছে তুমি যদি এইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিছা দেন তুমি স্কুটি পাবা বুলি সিউৰিটি ল'ব পাৰা আৰু অনলাইন অফলাইন যেটো কৈছিলো মই অনলাইন অফলাইনটো একচুয়ালি ডাইৰেক্টলি ক'ব নোৱাৰি কেতিয়াবা কি কৰে স্কুটিৰ কাৰণে অনলাইন আবেদন কৰিব দিয়ে আৰু কেতিয়াবা ডাইৰেক্টলি লিষ্ট যেটো নেকি লিষ্ট হাতত থাকেই হিষ্ট্ৰীটো থাকেই মানে ৰেকৰ্ডটো থাকেই কিমানজন লৰাই 75% বা তাতকৈ ওপৰত পাইছে আৰু কিমানজন ছোৱালীয়ে 60% বা তাতকৈ ওপৰত পাইছে সেই লিষ্টটো ডাইৰেক্ট আউট কৰি দিয়ে আৰু নিজা নিজা স্কুলত পঠাই দিয়ে আৰু সেই লিষ্ট অনুযায়ী ছাত্ৰ ছাত্ৰীসকলক খবৰ দিয়ে আৰু তেনেকৈ স্কুটি ডিস্ট্ৰিবিউশন মেৰিট লিষ্টখন উলিয়াই দিয়ে কেতিয়াবা তেতিয়া কিন্তু অনলাইন অফলাইন একো এপ্লাই কৰিবলগীয়া নহয় আৰু ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল প্ৰাইভেট ইনষ্টিটিউট বিলাকে স্কুটি পাব না নাই এইবাৰ মানে যোৱাবাৰ কিন্তু এটা কিবা কৰিছে কিছুমান জায়গাত প্ৰাইভেট ইনষ্টিটিউটৰ ছাত্ৰ ছাত্ৰীসকলে বাকি কোচিং কৰি থকা ছাত্ৰ ছাত্ৰীসকলে কিন্তু স্কুটি পোৱা নাই সো কিন্তু এই ইয়াত কিন্তু ডাইৰেক্ট এই কথাকাৰ মেনশ্যন কৰা নাই জাষ্ট কৈছে AHSEC যেটো কাউন্সিল হয় সেই কাউন্সিলৰ আন্ডাৰৰ পৰা পাছড আউট হ'ব লাগিব তো প্ৰাইভেট ইনষ্টিটিউট বিলাকটো ম্যাক্সিমাম ইনষ্টিটিউট কি হয় AHSEC ৰ আন্ডাৰৰ পৰাই কি কয় পাছড আউট কৰিছে সো সেই হিচাপত পাব লাগে সো তথাপি এই বিষয়ত যদি মই পৰৱৰ্তী সময়ত কিবা আপডেট পাও মই ভিডিও আকাৰত অতি সোনকালে জনাই দিম সো চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো কাইন্ডলি আপোনালোকে কি কৰিব ৰঙা বাটনত প্ৰেছ কৰি সিম্পলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে অল নোটিফিকেশন এলাউ কৰি দিব যাতে মই আপলোড দিয়ে স্কুটি ৰিলেটেড প্ৰত্যেকটো ভিডিওৰ সৈতে আপোনালোকক লগ পাও সো তাৰ আখাৰে আজিৰ ভিডিওটোৰ পৰা মই বিদায় ল'ব বিচাৰিছো জয় অসম বাই বাই